একদম ধুনীয়া কণ্ডিশ্যনৰ এখন বলেৰো আছে, চাওক টিপ টপ কণ্ডিশ্যন। বলেৰো 1.3 কোনোবাই যদি বিচাৰি আছে এইখন চাব পাৰে। গাড়ীখন প্ৰথমতে দেখুৱাই দিছোঁ, ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। তাৰপিছত আপোনালোকক মই ডিটেইলছটো জনাই আছোঁ। চাওক গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো 1.5 লাখ টকা দিলে আপোনালোকে বলেৰো 1.3 ঘৰলৈ লৈ যাব পাৰিব। ঈদৰ বতৰত যদি কোনোবাই বলেৰো 1.3 বিচাৰিছে 1.5 লাখ টকা দিয়ক আৰু গাড়ী লৈ যাওক। গাড়ী হোৱাইটত আছে, চাওক টিপ টপ কণ্ডিশ্যন। মই গাড়ীখন ভালদৰে দেখুৱাই দিছোঁ। কোনোবাই যদি চুপ্ৰ বিচাৰি আছে হোৱাইট কালাৰত এইখন চাব পাৰে গাইজ, একদম ধুনীয়া কণ্ডিশ্যনত আছে। ঈদৰ বতৰত যদি চুপ্ৰ বিচাৰি আছে কণ্টেক্ট কৰি ল'ব। একদম ধুনীয়া কণ্ডিশ্যনত আছে, চাওক দেখুৱাই দিছোঁ 2.0 ব্লু কালাৰত। কোনোবাই যদি 2.0 বিচাৰিছে একদম ইউনিক কালাৰত গাড়ী কণ্ডিশ্যনটো দেখুৱাই দিছোঁ। ধুনীয়া কণ্ডিশ্যনত এখন 2.0 আছে। 2023ৰ গাড়ী ন? 23ৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যন আছে। এচিও আছে লগত, এচি ফেন যি লাগে গোটেই পাব। জাষ্ট আপোনালোকে তেল ভৰাওক আৰু চলাওক, এনেকুৱা কণ্ডিশ্যনৰ গাড়ী। 70,000 এচি থকা গাড়ী আপোনাৰ দেখাই দিয়ক। অৰিজিনেল গেটআপত আছে, কালাৰ চালাৰ একো কৰা যোৱা নাই, একদম ধুনীয়া গেটআপত আছে গাড়ীখন। হয়, একদম ফুল বডি অৰিজিনেল পেইণ্টৰ আছে আৰু একদম ধুনীয়া গেটআপত আছে গাড়ীখন। ৱেল মেইনটেইন গাড়ী হয়। 2.5 লাখ টকা অল গুৱাহাটীত কোনেও দিব নোৱাৰে এনেকুৱা দামত। 21ৰ এচি গ'ল্ড ডিজেল গাড়ী মাত্ৰ 2.5 লাখ টকা। 17-18 চনৰ গাড়ী নহয়, 21ৰ গাড়ী আপোনালোকে পাই আছে মাত্ৰ 2.5 লাখ টকাত গাইছে। এইটো বাম্পাৰ দিল আপোনালোকৰ বাবে। ঈদৰ সময়ত যদি কম দামত এচি গ'ল্ড বিচাৰিছে এইখন চাব পাৰে। মালটনা গাড়ী বিচাৰি যদি আজি ভিডিঅ'টোত আহিছে, আপোনালোকে একদম সঠিক ভিডিঅ'ত আজি ক্লিক কৰিছে। যিহেতু আগন্তুক ঈদ আহি আছে, ঈদৰ বতৰত বহুতে এখন মালটনা গাড়ী ল'ব বিচাৰে। তো আজি মই পুনৰ পৰা আহি গৈছোঁ হাইৱে অটো অৰ্থাৎ মা মটৰ্ছ। তো গোটেইখিনি আপডেট আপোনালোকক দি আছোঁ। নতুনকৈ কি গাড়ী সোমাইছে আৰু কিমান দামত আপোনালোকে মানে কোনখন গাড়ীত কিমান প্ৰাইচ হয়, কিমান দামত আপোনালোকে গাড়ীবোৰ পাব, গোটেই ইনফৰ্মেশ্যন মই ভিডিঅ'ৰ মাজত দি আছোঁ। আপোনালোকক ইন্ট্ৰা লাগে, বলেৰো লাগে, য়োদ্ধা, DI, এচি গ'ল্ডটো গম পাই গাইছ আপোনালোকে। ইয়াতে 100খনৰো ওপৰত এচি গ'ল্ডৰ কালেকশ্যন আছে আৰু নতুনকৈ কেইখনমান য়োদ্ধা সোমাইছে, ইন্ট্ৰা সোমাইছে। গোটেই আপডেট মই ভিডিঅ'ৰ মাজত দি আছোঁ। তাৰ আগতে ক'ব বিচাৰিছোঁ নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল নটিফিকেশ্যনটো অন কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে সদায় পাই থাকিব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। চাওক বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে। আপোনালোকে চাওক ইন্ট্ৰা V10, ইফালে আৰু এখন ইন্ট্ৰা V10, এইবোৰ গাড়ী নতুনকৈ সোমাইছে। ইফালে দেখুৱাইছোঁ এখন ইন্ট্ৰা V30 সোমাইছে আৰু এচি গ'ল্ডৰ কালেকশ্যন বহুত আছে। মেগা এক্সেল লাগে, জিপ লাগে, য়োদ্ধা লাগে, গোটেইখিনি পাব। এতিয়া দাদা আছে মোৰ লগত। দাদা গাড়ী কিনিবলৈ ক'ত আহিব লাগিব, ডিলাৰৰ এড্ৰেছটো পোনপ্ৰথমে কৈ দিয়ক আপুনি। এইটো আপোনাৰ আমাৰ ডিলাৰটো হ'ল গুৱাহাটী বৰাগাঁও। মানে যদি আপুনি খানাপাৰা চাইডৰ পৰা আহে বৰাগাঁও অভাৰব্ৰিজখন পাৰ কৰিব লাগিব। হয়, অভাৰব্ৰিজৰ মাথাত আহিলে হ'ল। আৰু যদি সিফালে জালুকবাৰী চাইডৰ পৰা আহে বৰাগাঁও অভাৰব্ৰিজটো উঠিব নালাগে। মানে এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সন্মুখত থাকি কিনে ফোন কৰক, মই তাৰপিছত মানুহ পঠাই দিম, আপোনাক লৈ আহিব যাই কিনে। অ'কে। আৰু আপোনালোকৰ যি গাড়ী লাগে মালটানা গাড়ী, আপোনাৰ অটো ভেনৰ পৰা আৰম্ভ কৰি ট্ৰাক 407 আপোনাৰ যি গাড়ী লাগে পাই যাব। ওপৰত নম্বৰ দিয়া আছে, কণ্টেক্ট কৰক। আৰু আজিৰ ভিডিঅ'ত মই ঈদৰ কাৰণে অফাৰ ৰাখিছোঁ। ঈদৰ স্পেচিয়েল অফাৰ দিছোঁ মই। হয়, ঈদৰ আগত যদি মোৰ ইয়াতে গাড়ী ল'ব আহে, মানে গাড়ী লৈ বুকিং কৰে, মই তাৰ কাৰণে 3,000 টকাৰ তেল ফ্ৰীত দিম। 3,000 টকাৰ তেল 3,000 প্ৰত্যেকখন গাড়ীত। এইটো স্পেচিয়েল গাড়ীৰ ডিছকাউণ্টটো বেলেগ, কিন্তু এইটো স্পেচিয়েল। তো আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইন্ট্ৰা V10 একদম ধুনীয়া গাড়ী হয়। গাড়ীৰ লুক চাওক, ফুল গাড়ী অৰিজিনেল পেইণ্টত একদম ধুনীয়া কণ্ডিশ্যনত আছে, টিপটপ কণ্ডিশ্যনত আছে গাড়ীখন। আপোনালোকে যদি গাড়ী কিনিব আহে, এইবোৰ গাড়ী ছেকেণ্ড হেণ্ড হয় যিহেতু, আপোনালোকে মেকানিক লৈ আহক, টেষ্ট ড্ৰাইভ লওক, তাৰপিছত আপোনালোকে গাড়ী কিনক, ভেৰিফাই কৰি আপোনালোকে গাড়ী কিনক। তো এইখনৰ ডিটেইলছটো ক'ব। ইন্ট্ৰা V10 2020ৰ গাড়ী এইখন। হয়, এখন গাড়ীৰ দাম ৰাখিছোঁ 3,40,000 টকা। 3,40,000 একদম চিল ইঞ্জিনৰ গাড়ী, বডি চাই লওক। আপুনি মেকানিক লৈ আহক, আহি কিনে চাই কিনে গাড়ী লৈ যাব। হয়, মেকানিক লৈ আহক, গোটেইখিনি চাওক, চালি জাৰি চাই আপোনালোকে গাড়ী কিনক গাইছ। এনেকুৱা কণ্ডিশ্যনত আছে গাড়ী, মানে A to Z অ'কে হৈ আছে। নেক্সট আৰু এখন আছে ইন্ট্ৰা V10, এখন 2022ৰ গাড়ী। হয়, এখন দাম ৰাখিছোঁ 3,60,000 টকা। 360 360 দি আছে। 3.5 ওলাই যাব ন? 3.5 দি দিম।
ওলাই যাব ওলাই যাব চাওক একদম ধুনীয়া গাড়ী 3.5 লাখ টকা এইখন কিমান ক'লে 40,40,000 40 ইফালে 3.5 দুখন আছে কন্টেক্ট কৰি ল'ব ইফালে গৈছো এখন আছে সুপ্ৰ 2021 গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 360 3,60,000 দি আছো কিমান ক'লে 3,60,000 3,60,000 360 এইখন সুপ্ৰ একদম মজা গাড়ী হোৱাইটত আছে চাওক টিপ টপ কণ্ডিশ্যন মই গাড়ীখন ভালদৰে দেখুৱাই দিছো কোনোবাই যদি সুপ্ৰ বিচাৰি আছে হোৱাইট কালাৰত এইখন চাব পাৰে গাইজ একদম ধুনীয়া কণ্ডিশ্যনত আছে ঈদৰ বতৰত যদি সুপ্ৰ বিচাৰি আছে কণ্টেক্ট কৰি ল'ব ইফালে গৈছো এচি গ'ল নেক্সটত এসি গোল্ড আছে এখন 2020 গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 2,70,000 টকা 270 দি আছো এখন গাড়ী দেখাই দিও ইফালে গৈছো নেক্সট আছে সুপ্ৰ 2022 গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 3,70,000 টকা 2022 সুপ্ৰ 2022 সুপ্ৰ 3,70,000 দি আছো অল পেপাৰ ট্ৰান্সফাৰ কৰি দিয়া যাব আপোনাৰ নামত সব কালাৰ চাওক একদম ধুনীয়া কালাৰ গাড়ী কণ্ডিশ্যন চাওক একদম A to Z নতুন কণ্ডিশ্যনত আছে গাড়ীখন 22 গাড়ী হয় কিমান মান ৰান হৈছে এখন আপোনাৰ 35-40 এনেকুৱা হৈছে আন্ডাৰ 50,000 আছে মুঠতে চাওক 50,000ৰ আন্ডাৰত ৰান হোৱা গাড়ী একদম নতুন কণ্ডিশ্যনত সুপ্ৰ প্ৰফিট ট্ৰেক যদি বিচাৰিছে আপোনালোকে মাহিন্দ্ৰাৰ গাড়ী খুব ধুনীয়া গাড়ী 3,70,000 আস্কিং প্ৰাইচ আছে ইফালে গৈছো আমি নেক্সটত এখন আপোনাৰ এসি ইএক্স হয় 2019 লাষ্টৰ 20 এনেকুৱা হ'ব হয় এখন গাড়ীৰ দাম ৰাখিছো 2,70,000 2,70,000 এখন গাড়ী দি দিম 2,70,000 60,000 দিয়ক গাড়ী ওলাই লৈ যাওক ওকে ইফালে নেক্সটত এখন আছে আপোনাৰ এসি গোল্ড ডিজেলৰে এখন দাম ৰাখিছো 250 2.5 লাখ 2,50,000 দি আছো এখন গাড়ী ওকে নেক্সট ইফালে এখন আছে পেট্ৰল ইঞ্জিনৰ এসি গোল্ড 2021 গাড়ী এখন গাড়ী দি আছো 3,40,000 3,40,000 কোম্পানী বডি লাগি আছে 40,000 নালাগে আৰু 10,000 টকা ডিসকাউন্ট কৰি দিলো এখন গাড়ী ওকে 30,000 দি দিম 10,000 টকা কমাই দিছে চাওক 10,000 টকা কমাই দিছে 3,30,000 উইথ কোম্পানী বডি লাগি আছে গাড়ী নতুন কণ্ডিশ্যন ইফালে গৈছো নেক্সটত 2022 ডিজেলৰ এসি গোল্ড হয় এখন আপোনাৰ স্কয়াৰ লাইট হয় স্কয়াৰ লাইট নিউ লুকটো এখন আমাৰ দাম ৰাখা আছে 3,30,000 টকা 330 চাওক 3,30,000 টকাত 22ৰ গাড়ী দি আছে ইফালে নেক্সটত এখন আছে পেট্ৰলৰ 2022 গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 3,40,000 ওকে 3,40,000 দিম আপুনি 1,30,000 টকা দিয়ক এখন গাড়ী লৈ যাওক 1,30,000 1,30,000 দি আছে চাওক 1,30,000 টকাত এখন জিপ লৈ যাওক ইফালে গৈছো নেক্সটত 2.5 লাখ টকা দিয়ক এখন গাড়ী লৈ যাওক এসি গোল্ড ডিজেলৰ 2021 গাড়ী 2.5 লাখ টকা অল গুৱাহাটীত কোনেও দিব নোৱাৰে এনেকুৱা দামত 21ৰ এসি গোল্ড ডিজেল গাড়ী মাত্ৰ 2.5 লাখ টকা 17-18 চনৰ গাড়ী নহয় 21ৰ গাড়ী আপোনালোকে পাই আছে মাত্ৰ 2.5 লাখ টকাত গাইছে এইটো বাম্পাৰ দিল আপোনালোকৰ ঈদৰ সময়ত যদি কম দামত এসি গোল্ড বিচাৰিছে এইখন চাব পাৰে অনলি 2.5 লাখ টকাত দি আছে এসি গোল্ড 21ৰ গাড়ী ইফালে এখন আপোনাৰ আহিব মানে 2,70,000 টকা 270 21ৰ লাষ্টৰ গাড়ী ওকে ইফালে এখন আহিব আপোনাৰ 260 আহি যাব 260 21ৰ জিতো দেখুৱাই দিছো 21ৰ জিতো 2,60,000 টকাত পাই আছে জিতো প্লাস ইফালে আপোনাৰ 2018ৰ গাড়ী এখন BS4ৰ হয় এখন গাড়ী আপোনাৰ দাম ৰাখিছো 240 2,40,000 দি আছে এখন গাড়ী ইফালে গৈছো নেক্সটত আৰু এখন আছে এখন 240 তে দি আছে 2,40,000 হ'ব 19ৰ গাড়ী চাওক 2.5 লাখ টকাৰ ডাউনতো এসি গোল্ড আছে ভালে কেইখন এইখন 240 আছে এইখন আছে আৰু এইফালে এখন 21ৰ গাড়ী 2.5 লাখ টকাত দি আছে বহুত গাড়ী আছে গাইস কন্টেইনাৰ বডি যদি কোনবাৰ লাগে দেখাই দিয়ক কন্টেইনাৰ বডি এসি গোল্ড কন্টেইনাৰ আপোনাৰ এইখন গাড়ী 2019-20ৰ গাড়ী হ'ব হয় এখন গাড়ীৰ দাম ৰাখিছো আমি 2,80,000 টকা ৰাখিছো 280 দি দিম ইফালে গৈছো নেক্সটত 2018-19ৰ মেগা হয় এইখন মেগা এক্সেল এখন গাড়ীৰ দাম ৰাখিছো 240 2,40,000 টকা 2,40,000 এক্সেল গাড়ী 2,40,000 নালাগে 2,30,000 দি আছে এখন গাড়ী 2,30,000 দি দিম সব গাড়ী একদম মজা কন্ডিশনত আছে কোনোবা যদি মেগা এক্সেল বিচাৰি আছে এখন সব ভিটেন দেখুৱাইছো ইন্ট্ৰা ভিটেন এখন 2021ৰ গাড়ী এখন গাড়ীৰ দাম ৰাখিছো আমি 3,10,000 টকা V30 দেখুৱাইছো একদম ধুনীয়া কন্ডিশন কিমান চনত এখন 2022ৰ গাড়ী এখন দাম ৰাখিছো আমি 5,40,000 5,40,000 দি আছো এখন গাড়ী সব 2022 চনৰ একদম নতুন কন্ডিশনত এখন V30 আছে কোনোবা যদি বিচাৰি আছে স্ক্ৰিনত দাদাৰ নাম্বাৰ আহি আছে এতিয়া কন্টাক্ট কৰক 5,40,000 টকাত গাড়ী দি আছে অল ট্ৰান্সপাৰেন্ট কাগজ পাতি কৰে 5,40,000 টকা আস্কিং প্ৰাইস একদম ধুনীয়া কন্ডিশন এখন বলেৰো আছে যাওক টিপ টপ কন্ডিশন বলেৰো 1.3 কোনোবা যদি বিচাৰি আছে এখন চাব পাৰে গাড়ীখন প্ৰথমতে দেখুৱাই দিছো ধুনীয়া কন্ডিশন আছে গাড়ী তাৰ পিছত আপোনালোকক মই ডিটেইলছটো জনাই আছো চক
গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে, টিপটপ বলেৰো 1.3 একদম নতুন কণ্ডিশ্যন আছে গাড়ী। দাদা ডিটেইলছটো ক'ব। এখন 2019 গাড়ী, 19 এখন গাড়ী আপোনাৰ যদি কোনোবাই ফাইনেন্স কৰি ল'ব বিচাৰে 1.5 লাখ টকা দিলে গাড়ী ওলাই যাব। 1.5 লাখ টকাত ওলাই যাব। 1.5 লাখ টকাত ওলাই দিম। আৰু এখন গাড়ীৰ দাম ৰাখিছো আমি 5,70,000 টকা। অ'কে, তো 1.5 লাখ টকা দিলে আপোনালোকে বলেৰো 1.3 ঘৰলৈ লৈ যাব পাৰিব। ঈদৰ বতৰত যদি কোনোবাই বলেৰো 1.3 বিচাৰিছে 1.5 লাখ টকা দিয়ক আৰু গাড়ী লৈ যাওক। ইফালে গৈছো নেক্সটত এখন আছে এপি পিয়াগো হয়। এখন আপোনাৰ 2021 গাড়ী হয়। এখন গাড়ীৰ দাম ৰাখিছো 1.5 লাখ টকা। 1.5 লাখ টকা ন? 1.5 লাখ টকাত দি দিম। 1.5 লাখ টকাত এখন এপি আপোনালোকে পাব। নেক্সট V30 দেখুৱাইছো। এখন আপোনাৰ 2022 গাড়ী হয়। এখন দাম ৰাখিছো 5 লাখ টকাত দি আছো। 5 লাখ টকা, 5 লাখ টকাত দি দিম। ডাইৰেক্ট 5 লাখ টকা ফ্লেট। 5 লাখ টকা দিলে আপোনালোকে ইন্ট্ৰা V30 লৈ যাব পাৰিব। গাড়ীখন দেখুৱাই দিছো। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি V30 বিচাৰি আছে এইখন চাব পাৰে। এচি গল দেখুৱাইছো। নেক্সটত এখন 2018 গাড়ী হ'ব, কন্টেইনাৰ বডি আছে, দেখাই দিয়ক। হয়, 2.5 লাখ টকাত দি দিম এখন গাড়ী। 2.5 লাখ টকাত 18 কণ্টেইনাৰ এচি গল। 2.5 লাখ নালাগে, আৰু 10,000 টকা ডিছকাউণ্ট কৰি দিম। আপোনাৰ ভিডিঅ' যদি কোনোবাই স্ক্ৰীনশ্বট মাৰি আনি দেখাই এখন গাড়ীত আৰু 10,000 টকা ডিছকাউণ্ট কৰি আৰু 2,000 টকা ডিছকাউণ্ট। হয়। নেক্সটত আছে মহেন্দ্ৰ DI 3200 হয়। এখন আপোনাৰ 3 টন পাছিং। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে যেনকে আছে হেনকে একদম ৰানিং গাড়ী, আপোনাৰ পেপাৰটো ট্ৰান্সফাৰ কৰি দি কেনে এখন গাড়ীৰ দাম ৰাখিছো 3.5 লাখ টকা। পেপাৰ ট্ৰান্সফাৰ কৰি পেপাৰটো ট্ৰান্সফাৰ কৰি দিয়া যাব। পেপাৰ ট্ৰান্সফাৰ কৰি দিয়া যাব। গাড়ীখন যেনেকুৱা আছে তেনেকুৱা কণ্ডিশ্যন এজ ইট ইজ ল'ব লাগিব। 3,50,000 টকা প্ৰাইচ আছে। ফিক্স প্ৰাইচ নে কমি যাব? চাই দিম দিয়ক, কিবা কমিব ন? প্ৰত্যেকখন গাড়ীতে কিবা না কিবা চাই দিব গাইছ। আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ আছে কণ্টেক্ট কৰক, কনফিউজ নহ'ব, গাড়ী প্ৰাইচ কমি যাব। নেক্সট সুপাৰ এছ মিন আছে। এখন আপোনাৰ এখন গাড়ী দি আছো 170 দি আছো। এখন গাড়ী 1,70,000 1,70,000 দি আছো। মাত্ৰ 1,70,000 টকা গাইছ। 1,70,000 টকাত আপোনালোকে বাইক পায়। 4 চকীয়া গাড়ী দি আছে, মালটনা গাড়ী। কোনোবাই যদি বিচাৰি আছে সুপাৰ এছ মিন্ট একদম মিন কণ্ডিশ্যনত আপোনালোকে 1,70,000 টকাত গাড়ী পাই আছে। বলেৰো দেখুৱাইছো পুনৰ। নেক্সটত এখন বলেৰো আপোনাৰ 2019 গাড়ী, এখন BS4 হয়। এখন গাড়ীৰ দাম ৰাখিছো 4,80,000 টকা। 480 দি আছো এখন গাড়ী। চাওক বলেৰো কি মডেল? বলেৰো এখন 1.3 হয়, মানে এক্সট্ৰা লঙৰ বডি লগোৱা আছে। এক্সট্ৰা লং 1.7 ৰ বডি লগোৱা আছে। চাওক 1.7 ৰ বডি লগোৱা আছে, এক্সট্ৰা লং বডি। একদম ধুনীয়া কণ্ডিশ্যনত এখন য়োদ্ধা 4x4 আছে। যিসকলে ঈদৰ বতৰত 4x4 বিচাৰি আছে একদম মজা কণ্ডিশ্যন, ছুপাৰ কণ্ডিশ্যনত এখন 4x4 আছে। গাড়ী চাওক, গাড়ীখন দেখিলে আপোনালোকৰ পচন্দ হৈ যাব। কিন্তু গাইছ নাভাবিব যে গাড়ীখন ভাল কণ্ডিশ্যনত আছে বুলি প্ৰাইচটো 10 লাখ 12 লাখ হ'ব, তেনেকুৱা নহয়। একদম কম দামত দিব। দাদা কিমান দিব? 2023 গাড়ী, একদম ঈদৰ 4x4। এখন আপোনাৰ এনেতো দাম কমতে দি আছো মই। হয়, বাকি আপোনাৰ এখন গাড়ীৰ দাম ৰাখিছো 6 লাখ টকা। ওকে, আপোনাৰ ভিডিঅ' চাই আহিলে মই আৰু কিবা এটা ডিছকাউণ্ট কৰাই দিম। 6 লাখ টকা প্ৰাইচ আছে। ভিডিঅ' চাই আহক, অন টেবুল আৰু কমি যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব? এখন আপোনাৰ 1.5 লাখ টকা দিলে ওলাই দিম। 1.5 লাখ টকা দিলে 4x4 ঘৰত গৈ পাব। নেক্সটত আছে আপোনাৰ এচি গ'ল্ড। এখন আপোনাৰ 170 180 দি দিম এখন গাড়ী। 1,70,000 আছে। এখন আছে মানে 1,70,000 কৈছে যদি 1,70,000 দিব লাগিব আৰু। নেক্সট ইফালে এখন আপোনাৰ 140 দি আছো। 140 1,40,000। ইফালে গৈছো 1,30,000। চাওক 1,30,000 40 এনেকুৱা দাম। এনেকুৱাত পাই যাব। বাকি আছে আপোনাৰ এখন 2.0 য়োদ্ধা 2.0, আপোনাৰ 2 টনৰ গাড়ী এখন। হয়, এখন গাড়ীৰ দাম ৰাখিছো আমি 6,60,000 টকা। চাওক কোনোবা যদি 2.0 বিচাৰি আছে 23 গাড়ী, 2 টনৰ 23 গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন কণ্টেক্ট কৰি ল'ব। ইফালে গৈছো নেক্সটত এখন 2022 1700। এখন গাড়ীৰ দাম ৰাখিছো আমি 5,80,000 টকা। 580 দি আছো। ওকে, মেগা এক্সেল। নেক্সটত মেগা এক্সেল আছে, কণ্টেইনাৰ এখন কন্টেইনাৰ বডি 2018 গাড়ী। এখন গাড়ীৰ দাম ৰাখিছো 230। 230,000 টকা দি আছো এখন গাড়ী। অনলি 230। নেক্সটত এখন এচি গ'ল্ড 2023 গাড়ী। এখন গাড়ীৰ দাম ৰাখিছো আমি 380। 3,80,000 নতুন গাড়ী পাই আছে আপুনি। এইচল লাষ্টৰ 23 লাষ্টৰ গাড়ী 3,80,000 টকাত পাই আছে। ৰানিঙো বেছি হোৱা নাছে কিনো? ৰানিং হোৱা নাই। ৰানিং আপোনাৰ 25-30 এনেকুৱা হৈছে। ওকে, যদি কোনোবাই ডাবল কেবিনৰ য়োদ্ধা লাগে, এখন 2021 গাড়ী। এখন গাড়ী দি আছো আমি 4 লাখ টকাত দি আছো। 4 লাখ টকা? 4 লাখ টকাত দি 4 লাখ টকাত য়োদ্ধা ডাবল কেবিন পাই আছে। কোনোবাই যদি ডাবল কেবিন বিচাৰি আছে য়োদ্ধা 4 লাখ টকাত পাব। নেক্সট এখন আছে এচি গ'ল্ড। নেক্সটত এখন এচি গ'ল্ড আছে, এখন 2021 গাড়ী।
পেট্ৰল ইঞ্জিনৰ হয় হয়। এখন গাড়ীৰ দাম ৰাখিছো 3,50,000 টকা 350 এখন আপোনাৰ 1,40,000 দি আছো এখন গাড়ী 1,40,000 টকাত জিটো প্লাস ওকে নেক্সট ভালে নেক্সটত আৰু এখন আছে 2021ৰ ডিজেল এখন ডাঙৰ বডিটো হয় এটো সৰু বডি হয় এটো ডাঙৰ বডি হয় হয় 2021ৰ গাড়ী এখন গাড়ীৰ দাম ৰাখিছো 2,80,000 টকা 280 ওকে এখন আপোনাৰ যদি কোনবাই লয় মানে ৰেলিংটো বনোৱা নাই এখন গাড়ী 180 আগৰ ভিডিওটো দিয়া আছে 180 দি দিম পেপাৰ চেপাৰ ট্ৰান্সফাৰ কৰি 180 1,80,000 ৰানিং গাড়ী একদম BS3 ইঞ্জিনৰ গাড়ী চাওক কোনোবা যদি জেনন বিচাৰিছে 1,80,000 টকা দি আছে এখন একদম ধুনীয়া কন্ডিশন আছে চাওক দেখুৱাই দিছো 2.0 ব্লু কালার কোনোবা যদি 2.0 বিচাৰিছে একদম ইউনিক কালার গাড়ী কন্ডিশনটো দেখুৱাই দিছো ধুনীয়া কন্ডিশন এখন 2.0 আছে 2023ৰ গাড়ী ন 23ৰ গাড়ী 23ৰ গাড়ী খুব ধুনীয়া কন্ডিশন আছে এচিও আছে লগত এসি আছে এসি ফেন যি লাগে গোটেই পাব জাস্ট আপোনালোকে তেল ভৰাওক আৰু চলাওক এনেকুৱা কন্ডিশনৰ গাড়ী প্ৰাইসটো ক'ব জাস্ট আপুনি এখন গাড়ী আপোনাৰ কালি আহিছে এখন গাড়ীৰ দাম ৰাখিছো আমি 6,70,000 টকা 6,70,000 6,70,000 এসি থকা গাড়ী আপোনাৰ দেখাই দিয়ক অৰিজিনাল গেটআপত আছে কালাৰ সালাৰ একো কৰা যোৱা নাই একদম ধুনীয়া গেটআপত আছে গাড়ীখন হয় একদম ফুল বডি অৰিজিনাল পেইন্টৰ আছে আৰু একদম ধুনীয়া গেটআপত আছে গাড়ীখন ওয়েল মেইনটেইন গাড়ী হয় বেছি চলাও নাই 23ৰ গাড়ী নতুন কন্ডিশন আছে প্ৰাইসটো কোৱা হল কোনোবা যদি 2.0 এটো কালাৰ বিচাৰিছে ব্লু কালাৰ মজা গাড়ী হৈ আছে কন্টাক্ট কৰি ল'ব ইফালে গৈছো নেক্সটত এখন আছে আপোনাৰ জিপ এক্সেল এখন 2020ৰ গাড়ী হয় 2020ৰ গাড়ী আপোনাৰ দি আছো 1,40,000 দি আছো এখন গাড়ী 1,40,000 টকাৰ 20ৰ গাড়ী ওকে নেক্সট নেক্সটত আপোনাৰ সুপ্ৰা এখন আছে এখন 2.5 লাখ টকা দি আছো BS4 ৰ গাড়ী 2.5 লাখ টকাত সুপ্ৰ 2.5 লাখ টকা দি আছো নেক্সটত ACX এখন এখন আপোনাৰ দি আছো 1,80,000 দি আছো 1,80,000 দি আছো এখন গাড়ী চাওক ACEX দেখুৱাই দিছো 1,80,000 টকাৰ এখন ACEX নেক্সট আৰু এখন আছে য়োদ্ধা নেক্সট য়োদ্ধা এখন 1700 এখন গাড়ী আপোনাৰ 2021ৰ হ'ব এখন গাড়ীৰ দাম ৰাখিছো 5,50,000 টকা চাওক 5,50,000 5.5 লাখ টকাৰ এখন 1700 মডেল আপোনালোকে পাব সৰু খুৰা যিখিনি কাম আছে কৰা দিব ন সব কৰাই দিম যিখিনি আছে মই ৰেডি কৰাই দিম নেক্সট ইফালে এসি গোল্ড নেক্সটত এসি গোল্ড এখন 2018ৰ গাড়ী হয় এখন গাড়ীৰ দাম ৰাখিছো 2,30,000 টকা 2,30,000 টকাত এসি গোল্ড 18 চনৰ হোৱাইট কালাৰত আছে গাড়ী খুব ধুনীয়া হৈ আছে কন্টাক্ট কৰি ল'ব মেগা এক্সেল দেখুৱাইছো এসি মেগা এখন এস মেগা এখন 2018ৰ গাড়ী হ'ব হয় এখন গাড়ীৰ দাম ৰাখিছো 2,30,000 2,30,000 টকাত এখন এসি মেগা লৈ যাওক নেক্সটত এখন 2018 মেগা এক্সেল এখন গাড়ীৰ দাম ৰাখিছো আমি 2,40,000 টকা 2,40,000 2,40,000 অৰিজিনাল গেটআপত আছে গাড়ী চাই লওক হয় দেখুৱাই দিছো গাড়ী অৰিজিনাল গেট টায়াৰ দেখাই দিয়ক ব্ৰেণ্ড নিউ টায়াৰ লগো আছে টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ চাওক চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাড়ীত বডি দেখাই দিয়ক বডি কন্ডিশনো একদম ধুনীয়া হৈ আছে ইফালে নেক্সটত আৰু এখন আছে মেগা এক্সেল 2 লাখ টকা দি দিম এখন গাড়ী 2 লাখ টকা 2 লাখ টকা দি দিম ওকে নেক্সটত দামত দিয়াই লাগে কম দামত দিয়াই মানে 2 লাখ 2.5 লাখ এনেকুৱা ৰেটত গাড়ী পুৰা ৰেডি হৈ যাব দেখাই দিয়ক দিয়াই EX হয় এখন হয় 2 লাখ টকা দিব ন 2 লাখ টকা দিয়া যাব এখন 2 লাখ টকাত গোটেইখিনি কাম কৰাই এখন দিয়াই দি দিব নেক্সটত EX এখন আছে এখন আপোনাৰ 2,40,000 দি আছে এখন গাড়ী ওকে মেজিক আছে 2 লাখ টকাত যদি কোনবা প্যাসেঞ্জার ম্যাজিক লাগে 2 লাখ টাকা দিয়েছো এখন গাড়ি মাত্র 2 লাখ টাকার এখন প্যাসেঞ্জার ম্যাজিক 2 লাখ টাকা নেক্সট দেখুৱাছো এখন এসি গোল্ড এখন গাড়ি আপোনাৰ 2020-21 হ'ব এখন গাড়িৰ দাম ৰাখিছো 2,40,000 টকা 2,40,000 টকা 2,40,000 গোল্ড সব